নমস্কাৰ শিক্ষাগুৰুসকল আজিৰ এই ভিডিঅ'টিত আমি আলোচনা কৰিম সুপ্ৰিম কোৰ্টে শিক্ষকসকলক সেলফ সেন্ট্ৰিক অৰ্থাৎ আত্মকেন্দ্ৰিক নহবলৈ কিয় ক'লে আৰু যি ইন সাৰ্ভিস আমাৰ যি অভিজ্ঞ শিক্ষকসকল আছে তেওঁলোকৰ কাৰণে টেট কম্পালসৰি যি জাজমেন্ট যোৱা বছৰৰ সেপ্টেম্বৰ মাহৰ 1 তাৰিখে আহিছিল সেই জাজমেন্টৰ ওপৰত ৰিভিউ পিটিশনৰ হিয়াৰিং 13 মে তাৰিখে আছিল আৰু সেই 13 মে তাৰিখটোত কোৰ্টত কি হৈছিল টেটক লৈ কি নতুন কথা জাষ্টিসকলে ক'লে এই বিষয়ে আজি আলোচনা কৰিম ভিডিঅ'টি শেষলৈকে চাব কাৰণ এইটো বিষয় আপোনাৰ চাকৰিৰ লগত জড়িত এক বিষয় হ'ব পাৰে ছাৰ বাইদেউসকল 2026 চনৰ মে মাহৰ 13 তাৰিখে সুপ্ৰিম কোৰ্টে এক গুৰুত্বপূৰ্ণ শুনানিত শিক্ষকসকলক স্পষ্টকৈ কৈছে যে নিজৰ চাকৰি ৰক্ষা কৰাতেই মাথো মন নিদিব ছাত্ৰ-ছাত্ৰীসকলৰ ভৱিষ্যতৰ কথাও আপোনালোকে ভাবক এই মন্তব্য আহিছিল টেট সম্পৰ্কীয় যি ডাঙৰ মামলা এটা অৰ্থাৎ ৰিভিউ পিটিশনৰ হিয়াৰিং মাননীয় উচ্চতম ন্যায়ালয়ত চলি আছে তাত আহক বুজো টেট ৰুল কি যোনটো টেট ৰুলৰ ওপৰত এই মামলা বিচাৰাধীন হৈ আছে যে 2025 চনৰ সেপ্টেম্বৰ মাহত সুপ্ৰিম কোৰ্টে কৈছিলে যে ক্লাছ 1 ৰ পৰা ক্লাছ 8 লৈ শিক্ষা দিয়া সকলো শিক্ষকে 2 বছৰৰ ভিতৰত টেট পাছ কৰিব লাগিব অৰ্থাৎ তেওঁলোকে যদি 2 বছৰৰ ভিতৰত টেট পাছ কৰিব নোৱাৰে তেতিয়াহ'লে তেওঁলোকক কম্পালসৰি ৰিটায়াৰমেন্ট দিয়া হ'ব পাৰে বুলি জাজমেন্টত উল্লেখ কৰিছিল সেপ্টেম্বৰ মাহৰ 1 তাৰিখ 2025 চনৰ আৰু সেই মৰ্মে 2027 চনৰ সেপ্টেম্বৰ মাহৰ 1 তাৰিখৰ ভিতৰত সকলো শিক্ষক টেট কোৱালিফাইড হ'ব লাগিব আজি যি হিয়াৰিং হৈছিল সেই হিয়াৰিঙত কোৰ্টৰ যুক্তি আছিল আমাৰ যি জাষ্টিস দীপাংকৰ দত্ত তেখেতে 2025 চনৰ সেপ্টেম্বৰ মাহৰ 1 তাৰিখে সেই বিশেষ ৰায়দান দি কৰিছিল তেখেতে কৈছে যে শিক্ষা হৈছে শিশুৰ মৌলিক অধিকাৰ শিক্ষা শিশুৰ ৰাইট হয় আমাৰ ফান্ডামেন্টাল ৰাইট হয় শিশুৰ বাবে গতিকে ৰাইট টু এডুকেশ্যন এক্ট 2009 অনুসৰি ভাল শিক্ষক মানে ভাল শিক্ষা হ'ব অৰ্থাৎ ভাল শিক্ষকে আমাৰ ল'ৰা ছোৱালীক ভাল শিক্ষা দিব পাৰিব আৰু তেওঁ সেকশন 23 সাবসেকশন 2 কথাও উল্লেখ কৰে আৰু কয় যে আগতে শিক্ষকসকলক এই প্ৰফেশনেল কোৱালিফিকেশন বা ডিএলএড ল'বলৈ সময় দিয়া হৈছিল আৰু 2017 চনত পুনৰ এই সময় এক্সটেন্ড কৰি দিয়া গৈছিল অৰ্থাৎ সময় দিয়া হৈছিল বাৰে সময় দিয়া হৈছিল আৰু 2011 চনৰ পৰা 2026 চনলৈকে বহুবাৰ টেট পৰীক্ষা অনুষ্ঠিত কৰা গৈছে তাৰ পাছতো ইমান সংখ্যক শিক্ষকে কিয় টেট কোৱালিফাই নকৰাকে এতিয়ালৈকে আছে জাষ্টিস দীপাংকৰ দত্তই আমাৰ শিক্ষকসকলৰ যি এডভোকেট তাত প্ৰেজেন্ট আছিল তেখেতক সেই প্ৰশ্নটো সুধিছে যে 2011 চনৰ পৰা টেট কোৱালিফাই কৰিবৰ কাৰণে ইমানবাৰ টেট এক্সাম হোৱাৰ পিছতো আকৌ 2017 চনত সময় টেট কোৱালিফাই কৰিবৰ কাৰণে সময় বঢ়াই দিয়াৰ পিছতো ইমান সংখ্যক শিক্ষক এতিয়ালৈকে টেট কোৱালিফাই নোহোৱাকে কিয় আছে তেখেতে এডভোকেটক সেই প্ৰশ্নহে সোধে অৰ্থাৎ কোৰ্টে বহুত কঠোৰ স্থিতিত লৈছে কোৰ্টৰ কথাবিলাক মানে জাষ্টিছে বহুত কঠোৰভাৱে লৈছে আৰু ছাত্ৰ-ছাত্ৰীসকলৰ কথাহে চিন্তা কৰাৰ কথা কৈছে শিক্ষকসকলৰ কথা চিন্তা কৰা কিয় কৰি আছে বা আত্মকেন্দ্ৰিক কিয় হৈ গৈছে শিক্ষকসকল সেই প্ৰশ্ন উত্থাপন কৰিছে জাষ্টিছসকলে ষ্টেট আৰু টিচাৰ এছ'চিয়েশ্যনে চিন্তা প্ৰকাশ কৰিছে কোৰ্টৰ আগত আৰু তেওঁলোকে ফৰ এক্সাম্পল তামিলনাডু ষ্টেট গভৰ্ণমেণ্টৰ ফালৰ পৰা কোৰ্টক জনোৱা গৈছে যে 4 লাখ শিক্ষক তেওঁলোকৰ তামিলনাডুৰে প্ৰভাৱিত হ'ব আৰু এইসকল শিক্ষকে বহু বছৰ ধৰি চাকৰি কৰি আছে আৰু আমাৰ এডভোকেটৰ আমাৰ যি শিক্ষকসকল এডভোকেট আছে তেওঁলোকৰ ফালৰ পৰা জনোৱা গৈছে যে যিকোনো এটা আইন বা যিকোনো এটা জাজমেন্ট ৰেট্ৰস্পেক্টিভ এফেক্ট দিয়াটো উচিত নহ'ব বুলি জনোৱা গৈছে অৰ্থাৎ যোনদিনাখন জাজমেন্ট দিছে সেইদিনাখনৰ পৰাহে সেইটো লাগু হ'ব লাগে বা সেইদিনাখনৰ পৰা প্ৰযোজ্য হ'ব লাগে তাৰ আগত কোনোবা কিবা কাম কৰি আছে তাত প্ৰভাৱিত কৰিব নেলাগে অৰ্থাৎ 2025 চনৰ সেপ্টেম্বৰ মাহৰ 1 তাৰিখে ৰায় দিছিলে তাৰ পিছৰ পৰাহে টেট কম্পালসৰি হ'ব লাগে তাৰ আগৰ কাৰণে হ'ব নেলাগে তেনেধৰণৰ যুক্তি প্ৰদৰ্শন কৰে কিন্তু কোৰ্টৰ কাউণ্টাৰ পইণ্টত কোৰ্টে কয় ইয়াৰ প্ৰতি উত্তৰ হিচাপে কোৰ্টে কয় জাষ্টিস মনমোহনে স্পষ্টকৈ কয় যে ভাল শিক্ষক নহ'লে ভাল শিক্ষা কেনেকৈ হ'ব অৰ্থাৎ শিক্ষকৰ মিনিমাম কোৱালিফিকেশ্যন থাকিবই লাগিব আৰু সেই মিনিমাম কোৱালিফিকেশ্যন হৈছে টিইটি টিচাৰ এলিজিবিলিটি টেষ্ট টেট গতিকে কোৰ্টে বহুত কঠোৰ স্থিতি গ্ৰহণ কৰিছে আৰু শুনিব পোৱা মতে সেপ্টেম্বৰ 2027 চনৰ সেপ্টেম্বৰ 1 তাৰিখৰ ভিতৰত আমাৰ
যি সকল শিক্ষক এতিয়ালৈকে টেট কোৱালিফাইড নহয় তেওঁলোকে টেট কোৱালিফাই কৰিব লাগিব বুলি শুনিব পোৱা গৈছে কিন্তু এতিয়াও কেছ আমাৰ পেন্ডিং হৈ আছে কোনো ফাইনেল জাজমেন্ট আহা নাই ফাইনেল জাজমেন্ট এতিয়াও তেওঁলোকে ৰিজাৰ্ভ কৰি ৰাখিছে জাজমেন্ট দিয়া নাই আৰু পৰৱৰ্তী হিয়াৰিংও হ'ব কিন্তু আমাৰ শিক্ষকসকলৰ কাৰণে এটি বেয়া খবৰ বুলি মই ক'ব খুজিম কিন্তু এতিয়ালৈকে যেহেতু জাজমেন্টটো আপলোড হোৱা নাই বা বাকি কথাখিনি আহা নাই গতিকে ডাঠি ক'ব নোৱাৰি কিন্তু বেয়া খবৰ এইটো আমি আশা কৰি আছিলোঁ যে যোনটো জাজমেন্ট 2025 চনৰ ছেপ্টেম্বৰ মাহৰ 1 তাৰিখে দিছিলে যোনটোৰ জৰিয়তে শিক্ষকসকলক টেট বাধ্যতামূলক কৰা গৈছিলে কম্পালসৰি কৰা গৈছিলে সেই জাজমেন্টটি ষ্টে অৰ্ডাৰ আহিব বুলি আমি আশা কৰি আছিলোঁ কিন্তু ষ্টে অৰ্ডাৰ জানি শুনিব পোৱা মতে এতিয়ালৈকে ষ্টে অৰ্ডাৰ দিয়া নাই অৰ্থাৎ এতিয়ালৈকে টেট বাধ্যতামূলক হৈ আছে আৰু সেই মৰ্মে 2027 চনৰ ছেপ্টেম্বৰ মাহৰ 1 তাৰিখলৈকে টেট বাধ্যতামূলকভাৱে সকলো শিক্ষকে কৰিব লাগিব অন্যথা তেওঁলোকক কম্পালসৰি ৰিটায়াৰমেন্ট দি দিব কিন্তু এটা সৰু ৰিলিফ এটোৱে আছে যে যিসকলৰ চাকৰি কাল 5 বছৰ বা তাতকৈ কম আছে তেওঁলোকে টেট কোৱালিফাই নকৰিলেও তেওঁলোকে 5 বছৰৰ কাৰণে চাকৰি কৰি যাব পাৰিব বা তেওঁলোকৰ বাকি থকা চাকৰি কাল তেওঁলোকে অতিবাহিত কৰিব পাৰিব গতিকে এই যি জাজমেন্ট চলি আছে এই জাজমেন্টে আমাৰ দেশৰ প্ৰায় 25 লাখ শিক্ষকক লগত জড়িত হৈ আছে আৰু তেওঁলোকে এই ইয়াৰ দ্বাৰা প্ৰভাৱিত হ'ব বা তেওঁলোকে টেট কোৱালিফাই কৰিব লাগিব 2027 চনৰ ছেপ্টেম্বৰ মাহৰ 1 তাৰিখৰ ভিতৰত আৰু বৰ্তমান অৱস্থাত যদি কোৰ্টৰ অৱস্থা লেটেষ্ট আপডেটটো কি হৈ আছে বুলি যদি আপোনাক জনাব যাও তেতিয়ালে সুপ্ৰিম কোৰ্টে এতিয়াও ফাইনেল জাজমেন্ট দিয়া নাই ফাইনেল জাজমেন্টলৈকে ৰিজাৰ্ভ কৰি ৰাখিছে অৰ্থাৎ সেই সিদ্ধান্ত এতিয়াও অহা নাই কিন্তু যিকোনো সময়তে আহিব পাৰে সো ছাৰবেদসকল এই বিষয়টো কেৱল শিক্ষকৰ নহয় এইটো আমাৰ ছাত্ৰ-ছাত্ৰীসকলৰ ভৱিষ্যতৰ লগত জড়িত বুলি কোৰ্টে তেওঁলোকৰ মতামত আগবঢ়াইছে অৰেল হিয়াৰিংৰ সময়ত আৰু যোনটো কথাত আমাৰ শিক্ষক সমাজ চিন্তিত হৈছে যে কোৰ্টে কিন্তু শিক্ষকৰ চিন্তা কৰা নাই কোৰ্টে ছাত্ৰ-ছাত্ৰীৰ চিন্তাহে কৰিছে গতিকে আপুনি কি ভাবে টেট বাধ্যতামূলক হোৱাটো উচিত নে অভিজ্ঞ শিক্ষকসকলক টেটৰ পৰা ৰেহাই দিব লাগে আৰু 2025 চনৰ পৰাহে টেট বাধ্যতামূলক যোনটো জাজমেন্ট আহিছে তেতিয়াৰ পৰাহে ইয়াক এফেক্ট দিব লাগে কমেন্ট সেকশনত নিশ্চয় জনাব ভিডিওটি লাইক কৰিব শেয়াৰ কৰিব আৰু চেনেলটি যদি এতিয়াও সাবস্ক্ৰাইব কৰা নাই কাইন্ডলি সাবস্ক্ৰাইব কৰিব ধন্যবাদ